নমস্কাৰ বন্ধুসকল আসাম কেৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ APSC অৰ্থাৎ আসাম পাব্লিক সাৰ্ভিস কমিছনে এটা ৰিক্ৰুটমেণ্ট নোটিছ ৰিলিজ কৰিছে য'ত তেওঁলোকে ইন্সপেক্টৰ অফ স্কুল ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ ডেপুটি ডিৰেক্টৰ আণ্ডাৰ আসাম এডুকেশ্যন ছাৰ্ভিচৰ 12টা পোষ্ট ৰিলিজ কৰিছে আৰু এই 12টা পোষ্টৰ কাৰণে আপোনাৰ পে স্কেল থাকিব 30,000ৰ পৰা 1,10,000ৰ ভিতৰত আৰু গ্ৰেড পে থাকিব 14,500 আৰু পে বেণ্ড হ'ল পে বেণ্ড 4 ইয়াৰ কাৰণে আপোনাৰ এলিজিবিলিটি আপুনি ৰেসিডেন্স অফ আসাম হ'ব লাগিব লগতে আপুনি PRC প্ৰডিউস কৰিব লাগিব যেটো আপোনাৰ আমাৰ নৰমাল আসামত এডুকেশ্যন পাৰপাসৰ কাৰণে যেটো PRC দিয়া হয় হেতুৱে লাগিব নাইবা আপুনি এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন শো কৰিলেও তেওঁলোকে হেতু ৰেসিডেন্সি প্ৰুফ হিচাপে মানি ল'ব ইয়াৰ পিছত আমি চাও এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব সেকেন্ড ক্লাছ মাস্টাৰ ডিগ্ৰী হেভিং আনফৰ্মেলি ব্ৰিলিয়েন্ট কেৰিয়াৰ উইথ BT BEd ডিগ্ৰী with possessing teaching experience in school and colleges for 10 years or administrative experience for 10 years of which 5 years must be teaching. So etu apnar educational qualification logote experience etu thakile apuni apply koribo paribo aru apnar age limit dhori dia ase 21 বছৰৰ পৰা 38 years লৈকে আৰু ইয়াৰ কাৰণে আপুনি এপ্লাই কৰিব লাগিব অনলাইন এপ্লাই কৰিব লাগিব আৰু অনলাইন এপ্লাই কৰাৰ সময়ত আপুনি ইয়াৰ কাৰণে ফি এটা দিব লাগিব আৰু সেই ফিটো হ'ল জেনেৰেল কাৰণে 297.20 টকা SC ST OBC MOBC সকলৰ কাৰণে 197.20 BPL থকা সকলৰ কাৰণে 47.20 আৰু PWBD সকলৰ কাৰণে 47.20 টকা ফি দিব লাগিব এটা আপুনি অনলাইন এপ্লাই কৰিব লাগিব আৰু অনলাইন এপ্লাই কৰিব আপুনি apscrecruitment.in সো এটো আছিল পোষ্টৰ বিষয় যদি পোষ্টটো ভাল লাগিছে আৰু আপোনাৰ নিজৰ বন্ধুবৰ্গও আছে এপ্লাই কৰিব পৰা তেওঁলোকৰ লগত ভিডিওটো শেয়াৰ কৰক যাতে তেওঁলোকে এপ্লাই কৰিব পাৰে সো ফ্ৰেন্ডস থ্যাঙ্কস ফৰ ওয়াচিং